ৰাতিপুৱা আমি সকলোৱে ঘৰত বহি আছিলোঁ। তাৰপিছত দাদাই ফোন কৰিছে যে সৰু ভাইটিটো মোতকৈ ডাঙৰ হয়, দাদাৰ পৰা সৰু, যে তেখেতৰ কোনোবা মাৰি বোলে ৰাস্তাৰ একঠেঙীয়াত বোলে পেলাই দিছে। খবৰটো শুনি কিনে আমি আহিলোঁ, আহি কিনে চাই আছোঁ তো সঁচাকৈ তেখেতে আমাৰ মাজত নাই। বহুত দুখৰ কথাও হয়। আৰু এতিয়া আমি প্ৰশাসনৰ পৰা এটা আহ্বান জনাইছোঁ যে এতিয়া তেখেতলোকে PMলৈ পঠাই আছে, যি কৰিব আছে কৰক, প্ৰশাসনৰ তদন্ত কৰাৰ মাজত আমি একো নাই। কিন্তু আমি ঘৰৰ মানুহ উচিতকৈ উচিত তদন্ত আমি বিচাৰি আছোঁ। এজন জাবেদ খানক আজি আমি হেৰুৱালোঁ, মনত দুখ আছে, কিন্তু যিটো কাৰণৰ কাৰণে তেখেতে দুখাইছে আন কোনোবা জাবেদক আমি নেহেৰুৱাওঁ বুলি আমি আশা কৰিছোঁ। প্ৰশাসনে এনেকুৱা এটা শাস্তি দিয়ক যোনে যাৰ লগত জড়িত আছে। এই তদন্তটো উচিতকৈ উচিত হ'ব লাগে, একদম উচিত। যিধৰণে ডুমডুমা প্ৰশাসন বা হেমন্ত বিশ্ব শৰ্মা যিধৰণে কৈ আছে যে আমি স্মাৰ্ট পুলিচ, তেখেতৰ JP সিঙে যি কৈ আছে স্মাৰ্ট পুলিচ, এই স্মাৰ্ট পুলিচটো দেখুৱাব লাগিব। দিনত 9টা বজাত ঘৰত ল'ৰাই জলপান কৰিছে আৰু 10টা 11টা বজাত আমি শুনিছোঁ যে এই ল'ৰাটো পৃথিৱীত নাই। কেনেকুৱা ভয় আছে প্ৰশাসনে আজি এই যুগত, প্ৰশাসনৰ পৰা কিমান ভয় কৰি আছে মানুহ ৰাইজে চাই লওক। এতিয়া আমি প্ৰশাসনৰ পৰা একদম খোলাখুলি আমি স্পষ্টকৈ কৈ দিছোঁ যে আমাক উচিতকৈ উচিত তদন্ত লাগিবই কোনো কাৰণতে। যোন জড়িত আছে, আমি যি ধৰণে আমি চাইছোঁ আমাৰ চোৱা মতে এতিয়া মুখৰ পৰা কিবা এটা ওলাই আছে, এটা টিকৰ নিচিনা। এইটো কি আছে কি নাই তদন্ত PMৰ পিছত আমিও গম পাম, কিন্তু আমাৰ যিমানটো সন্দেহ এইটো মৰ্ডাৰ হ'ব পাৰে। এতিয়া কি আছে এইটো প্ৰশাসনে উচিতকৈ উচিত তদন্ত কৰক, এইটোৱে মই ক'লোঁ। এই একঠেঙীয়া তিনিআলিৰ প্ৰায় 100 মিটাৰ নিলগত আজি ৰাতিপুৱা 10:30 বজাত এটা মৃতদেহ ৰাইজে পৰিলক্ষিত কৰে আৰু লগে লগে প্ৰশাসনক অৱগত কৰে। প্ৰশাসনে অহাৰ পিছত জানিব পৰা মতে এই মৃতদেহটো ৰূপাই চাৰিঙৰ নিবাসী বৱা খানৰ পুত্ৰ জাবেদ খানৰ হয়। আৰু খুব দুৰ্ভাগ্যজনক যে ঘৰ ৰূপাই চাৰিঙত আৰু ইয়াৰ মৃতদেহ ইয়াত। আমি ভবা মতে নিশ্চয় এইটো এক প্ৰকাৰে হত্যা কৰা হৈছে, কাৰণ যদি বেমাৰ আজাৰে বা অন্যান্য কিবা ঘৰতে থাকিলে হয়। গতিকে আমি সন্দেহ প্ৰকাশ কৰিছোঁ এইটো এটা হত্যাই হৈছে। আৰু অলৰেডি এতিয়া প্ৰশাসনে ডেড বডিটো PMৰ কাৰণে পঠাইছে। PM অহাৰ পিছত সম্পূৰ্ণ বিষয়টো জলজট আৰু পটপট হ'ব। গতিকে যদি হত্যা হৈছে তেন্তে আমি এটাই কথা ক'ম স্থানীয় ৰাইজ হিচাপে, যে দোষী যোনেই নহওক এটা উচিত শাস্তি প্ৰদান কৰিব লাগিব। আৰু অনাগত দিনত যাতে আমাৰ এই একঠেঙীয়া মানখোৱা অঞ্চলত যাতে এনেকুৱা ধৰণৰ ঘটনা নঘটে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।